গোলাঘাটৰ ঘিলাধাৰীত কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। গোলাঘাট জিলা ঘিলাধাৰী চাহ বাগিচাত আজি ঘিলাধাৰী চাহ বাগিচা আৰু অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। শিক্ষক ভাইটি কৰ্মকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মজদুৰ সংঘৰ সম্পাদক বাবুল বাউৰীয়ে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা অভিনন্দন পত্ৰ স্কুল বেগ কলম আদিৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত ঘিলাধাৰী চাহ বাগিচাৰ প্ৰধান পৰিচালক শ্ৰৱণ কুমাৰ ৰাও, উপ পৰিচালক অমৰদীপ ৰাছাইলি, শিক্ষক দেৱজিৎ বৰা, সমাজকৰ্মী ললিত মুৰা, আঠগাঁও জিলা পৰিষদৰ সদস্য জিতেন বৰুৱা, শিক্ষয়িত্ৰী সুশীলা ৰাও, সমাজ কল্যাণ বিভাগৰ বীৰেন খেৰিয়া, অসম চাহ মজদুৰ সংঘৰ মুনিন গৌতম চাওৰা আদি উপস্থিত থাকে। মজদুৰ সংঘৰ সম্পাদক বাবুল বাউৰীয়ে আঁত ধৰা অনুষ্ঠানত প্ৰায় 3 কোটিৰ অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। গোলাঘাটৰ পৰা জীৱন গগৈৰ ৰিপৰ্ট, আছাম ফোকাছ। আপুনি অভিভাৱক, আজি অনুষ্ঠানটা কি ৰকম লাগিছে? আজি ঘিলাধাৰী চাহ বাগিচাত মোক যে বহুত ভাল লাগিলে, আনন্দ লাগিলে যে আমাৰ ল'ৰা ছোৱালীবিলাক ইমান ধুনীয়াকৈ শিক্ষা এটা পালে আৰু শিক্ষা পাব লাগে, সৰুবিলাকে শিক্ষা পাব লাগে, ডাঙৰবিলাকটো পাই গ'ল। আৰু আমাৰ ঘিলাধাৰী চাহ বাগিচাটো ইমানেই ভাল লাগিলে, মানে আকৌ তেনেকুৱা হৈ পেলাই গুচি যাব, তেতিয়া আমাক আৰু ভাল লাগে। আমাৰ মেনেজাৰ চাহেবো বা আমাৰ ছেক্ৰেটাৰী, আমাৰ এই বাগিচাখনৰ যে ইমান পৰিয়ালে ইমান ধুনীয়াকৈ পাতিছে আৰু আগতো যাতে পাতক আৰু আমাকো ভাল লাগিব আৰু আজিৰ উদ্দেশ্যটো ভাল লাগিলে। সেইটোৱে মই নমস্কাৰ। আজি আপোনালোকে যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলে, কি ক'ব? আজি এই অনুষ্ঠান ভাগি আমি ঘিলাধাৰী বাগিচা অঞ্চলত শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ আমি যি 2024 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক যি শিক্ষান্ত পৰীক্ষাৰ ফলাফল যি ঘোষণা কৰিলে, সেই ঘোষণাৰ ফলত আমি ঘিলাধাৰী বাগিচাৰ অঞ্চলত সম্পূৰ্ণ আমাৰ বাগিচাখনত এক গৌৰৱান্বিত কঢ়িয়াই আনিছে ছাত্ৰ ছাত্ৰীসকলে। আমি গৌৰৱান্বিত হৈছোঁ। লগতে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। সেই আয়োজন কৰাত আমি এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ উৎসাহিত হোৱাৰ কাৰণে আৰু আমি তেওঁলোকক এটা বেগ, লগতে কলম, লগতে সম্বৰ্ধনা পত্ৰ তেওঁলোকক আমি পুৰস্কাৰ প্ৰদান কৰিছোঁ, যাতে অনাগত দিনত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলটোত আমাৰ আৰু গৌৰৱান্বিত কৰি আনে। আৰু এই আজিৰ যি এই ছাত্ৰ ছাত্ৰীসকলে অনুজসকলৰ যিটো এটা ভাল শিক্ষাৰ দিশটো নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাইনা চাহু। আজি তোমালোকক সম্বৰ্ধনা জনাইছে, কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে। ভাল লাগিছে। তোমালোকে পঢ়া শুনা কেনেকৈ কৰিছিলে? ভালে আছিলে, অকণমান কিন্তু ভয় লাগিছিলে প্ৰথম দিনাখন, তাৰপাছত আৰু ভালকৈ দিলোঁ আৰু এতিয়া কি অনুষ্ঠানটো পাতিছে বহুতেই ভাল লাগিছে। হয়। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুচিতা। আজি যে যি সম্বৰ্ধনা জনাইছে, তোমালোকৰ কেনেকুৱা লাগিছে? মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা অকণমান জনাবা। নামটো কিমান ঘণ্টা পঢ়িছিলা তুমি? ৰাতি 12টালৈ পঢ়িছিলোঁ। ৰাতি 12টালৈকে পঢ়িছিলা? হয়। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম অঞ্জলি মুৰা। হয়। মই HS পাছ কৰিছোঁ। HS পাছ কৰিছা। তুমি কিমান ঘণ্টা পঢ়িছিলা? মই 5, 6, 7 ঘণ্টা পঢ়িছিলা। আজি যে সম্বৰ্ধনা দিলে কেনেকুৱা লাগিছে আজি তোমালোকৰ? বৰ ভাল লাগিলে। আমাক এনেকুৱা অনুষ্ঠান আমাৰ কাৰণে ইমান প্ৰগ্ৰাম কৰাৰ কাৰণে আমি বহুত ভাল পালোঁ। হয়। আৰু উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী, কি ক'বা তেওঁলোকৰ কাৰণে? কেনেদৰে পঢ়িবলৈ ক'বা, কি ক'বা? এতিয়া আমাৰ দৰে ভালকৈ পঢ়ক আৰু আমাতকৈ ভাল নম্বৰ লৈ পাছ কৰি আগবাঢ়ি যোৱাক কামনা কৰিছোঁ। ধন্যবাদ। অত্যন্ত গৌৰৱান্বিত হৈছোঁ। এইবাবে আমি অতি আনন্দিত আৰু লগতে আমি বাগিচা পৰিচালককো ধন্যবাদ জনাইছোঁ। আমি এই অনুষ্ঠানটো পাতিবৰ কাৰণে তেখেতৰ নেতৃত্বত হৈছে আৰু আমাৰ ঘিলাধাৰী বাগিচাৰ পৰিচালক সন্মানীয় শ্ৰীযুত শ্ৰৱণ কুমাৰ ডাঙৰীয়া, তেখেতে এই নেতৃত্বত আমাক সহযোগিতা আগবঢ়াইছে। তেখেতৰ নেতৃত্বতে আমি এইখন আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। হয়। মুঠ কিমান ছাত্ৰ ছাত্ৰীক আপোনালোকে? মুঠ ছাত্ৰ ছাত্ৰী আছে আমাৰ 67 আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী 42টা ল'ৰা ছোৱালীয়ে পাছ কৰিছে। আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত পাছ কৰা
25জন ছাত্ৰ ছাত্ৰী আছে আপোনালোকে আগতেও এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আমি লাষ্ট ইয়াৰ তেনেকুৱা অনুষ্ঠান কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাব ভৱিষ্যতে আমি এনেকুৱা অনুষ্ঠানবিলাক কৰি যাম হয় য'ৰ পৰা ছাত্ৰ ছাত্ৰীসকল উঠাই হয় হয় ধন্যবাদ